उन्होंने मुझे 10-12 दिन दिखाया तो सही, कम से कम कौन बगैर मीडिया के दिखाता है? जंगल में मोर नाचा किसने देखा? আপোনাৰ আৰু এটা বদনাম আছে, জৰা ফুকা ৰাজনীতি কৰে বনৰাজ বলে। চাওক, এতিয়াতো এইটো মানুহৰ যে বদনামীটো বন্ধ হৈছে, কম হৈছে, নাই হৈছে। কেতিয়াবা আপোনাৰ নিচিনাকে মোৰ বন্ধুৱে সুধি লয়। আজি মই আপোনালোকে মোৰ 4টা হস্পিটেল আছে, বৰ্তমান মেডিকেল সায়েন্সত নাই কৰা নাই। আমাৰ যোৱা 5 বছৰৰ ভিতৰত 800 ষ্টুডেণ্টে আজমল সুপাৰ 40ৰ পৰা বিনা এক পইচা only merit basis operat 800 students, boys and girls, they got admission in every medical college of Assam, even in Delhi. AIMS at paise ei hurumuru down hurumuru ati mata kono ejon minister chief minister dekhao nijor paisa di kharch kori ejon student ko doctor banaise kori te jhora poka moi jetu koru etu moi korim. আপোনালোকৰ ডাঙৰ ডাঙৰ মহাত্মা পণ্ডিতসকলৰ ওচৰত মানুহ নাযায় নেকি? যায়। যেতিয়া কেঞ্চাৰ বেমাৰী হওক, যিসকলৰ বাল বাচ্চা হোৱা নাই, 15, 16 বছৰ হৈছে, এই মানুহবিলাক গোটেই ৱৰ্ল্ডত ঘূৰি ঘূৰাই যেতিয়া নিৰাশ হৈ যায়, এটাই আস্থা থাকে, হিন্দু হওক মুছলমান হওক। আপোনালোকে নাভাবিব মোৰ ওচৰত খালি মুছলমান আহে, হিন্দু মহিলাসকল আহে, লাইনত সব থাকে। মই পঢ়ি দিওঁ, তেওঁলোকৰ এটা আস্থা আছে যে আমি আজমল সাহেবে যদি পানী পঢ়ি দিয়ে, মইতো আল্লাহৰ কালাম পঢ়ি দিওঁ। মইতো মোৰ কথা কোৱা নাই, গালি দিয়া নাই, এইটো নকৰোঁ, বেয়া বেয়া কথা নকওঁ, আমি কৰিছোঁ। বহুত মানুহে লাভ পাইছে, আহি মিঠাই ডাব্বা লৈ আহে। কেতিয়াবা ল'ৰা ছোৱালী যদি আপোনালোকৰ ভিতৰতো কাৰ থাকে পঠাই দিব। বহুত মানুহে হিন্দু মহিলাসকলে 16-18 বছৰ বিয়া হৈছে, সন্তান পোৱা নাই, ইলাজ কৰি কৰি হেৰান শেষ হৈ গৈছে। মোৰ ইয়াত আহিছে, হয়তো মোৰ কথা কোৱা নাই, সোধাও নাই, হুজুৰ পানী পৰি দিওঁ, তেল পৰি দিওঁ। সেইদিনা মই বেংগলোৰ গৈছিলোঁ, আপোনালোকে বিলিভ নকৰিব, ডাঙৰ এটা প্ৰগ্ৰামত ইংলিছ মিডিয়া হাউচৰ, এই প্ৰগ্ৰামত 2জন ছোৱালী আহিছে, বিয়া হৈছে, আওলাদ হোৱা নাই। মই তেল পৰি দিছোঁ, পানী পৰি দিছোঁ। উইদিন 45 days টেলিফোন আহিছে বম্বেত, কংগ্ৰেচুলেশ্যন ছাৰ, আমাৰ পজিটিভ ৰিপৰ্ট আহিছে, আল্লাহ দিব। তাৰপিছত আৰু মই 1 বছৰ পিছত গৈছোঁ, সেই মহিলাজনে আহি আকৌ পানী পৰাই লৈ গ'ল। এতিয়া কালি তাৰ আংকলক মই পাইছিলোঁ, এতিয়া দ্বিতীয়, এতিয়া চৰকাৰে মোক ক'ব লাগিব, বোলে তুমি বাচ্চাৰ কাৰণে পঢ়ি নিদিবা, এইটো আবাদী বাঢ়ি যাব, এইটো ক'ব লাগিব। মই কিছুদিন আগে 3 মাহ আগে আপোনালোকে দেখিছে, মই ইংলেণ্ডত গৈছোঁ। আমি যদি মছজিদ এটা বনোৱাৰ কাৰণে মই মুছলমানসকলক ভাল পাওঁ, মন্দিৰ বনিলে আমি আমাৰ যিমান হিন্দু ভাইসকল আছে সকলক শুভেচ্ছা দিম। আপুনি এজন প্ৰতিনিধি, ৰাইজৰ দি আছো। আজি আপুনি এটা বেলেগ ভূমিকাত আছিলে, কাজীৰ ৰোল, মানে কাজীৰ। জি জি, না মই এইটো সদায় কৰি থাকোঁ। আপোনালোকে ফাৰ্ষ্ট টাইম পাইছে, আপোনালোকে যদি আহিলে হয়, ৰেকৰ্ডিং কৰিলে হয়, মোৰ এটা নতুন পৰিচয় এডভাৰটাইজ হৈ গ'লে। আমিতো সদায় বিয়াত আমি যাওঁ, বিয়াত গ'লে মই থাকিলে আৰু কোনো আলিম ওলামাই, কোনো কাজী হিচাপে বিয়াটো নপঢ়ায়, ময়ে পঢ়াব লাগে, সেইটো মই পঢ়াই আছোঁ। মিডিয়াত প্ৰায় বিতৰ্কত আজমল আহে, আপুনি শেহতীয়াকে মুছলিম ছোৱালী লিপষ্টিক বাধাৰ কৰিছে। बदनाम ना होंगे तो क्या नाम ना होगा, बदनाम होना पड़ेगा तभी तो आप लोग बजाओगे। आप बदनाम होने के लिए ऐसा बात करता है क्या? हाँ, आप बदनाम होने के लिए ऐसा नहीं करता है। देखो, मैं स्कूल में गया, 100% मुस्लिम एरिया चर में, क्लास 7-8 की बच्चियां स्कूल में क्लास में जाती है लिपस्टिक लगा के, लिप लाइटर लगा के क्लास में जाती है। क्लास 7 की बच्चियां
सबके हाथ में मोबाइल, यूट्यूब देखते हैं, फेसबुक में देखते हैं। फेसबुक में सब अच्छी चीज आती है। मैंने प्रिंसिपल से पूछा, ये जितनी लिपस्टिक वाली बच्चियां हैं, इनका मार्क्स कितना है? 40 नंबर, 45 नंबर। तो मैंने बोला कि इन बच्चे, पढ़ने वाले बच्चों को कॉलेज में जाएंगे, यूनिवर्सिटी में जाएंगे। हमने तो 20 साल में कभी नहीं बोला, जाएंगे, लेकिन अभी तो पढ़े, इंसान तो बने, अपने कम्युनिटी के लिए कुछ डॉक्टर बने, इंजीनियर बने। लेकिन यही चीज में अगर लग गया अभी से लिपस्टिक में, तो पढ़ नहीं है। इसलिए हमने उनकी भलाई के लिए बोला। अब इसको मीडिया वाले जिस आग से भी देखे, आई वेलकम। 5 জন ল'ৰা আছে, এজনৰ বিয়ে হৈছে 7-8 বছৰ হৈছে, বাল বাচ্চা হোৱা নাই। আপোনালোকে বিলিভ নকৰিব, নকৰক। মইতো দাবী কৰা নাই মই যাদু কৰিছো, আপোনাৰ কিবা অলৌকিক শক্তি আছে নেকি? মই নাজানো ওপৰলা কি শক্তি দিছে। আমি সদায় আল্লাহ আল্লাহ কৰি থাকো, আল্লাহৰ নাম লৈ যদি কোনো কিছু পঢ়ি দিওঁ। এই ঘৰত এতিয়া 15 দিনৰ ভিতৰত বাচ্চা জন্ম হ'ব। মই অহাৰ পিছত 45 ডেজ পিছত ফোন আহিছে, ধন্যবাদ দিছে, মুবাৰকবাদ দিছে, বোলে আমাৰ ইয়াত সন্তান হ'ব। আজি এসপ্তাহ আগত তেখেতৰ দেউতা মক্কাত আহিছিল উমৰাৰ কাৰণে, ফোন কৰিছে, হুজুৰ আপুনি দোৱা কৰিব, 15-20 দিনৰ ভিতৰত ডেলিভাৰী হ'ব। এনেকুৱা বহুত কেছ আছে। আৰু হ'ব পাৰে 100ৰ ভিতৰত 10% লাভ হয়, 90% লাভ নহয়, এইটো হ'ব পাৰে, বা বেছি হয়, এইটো হ'ব পাৰে।